অৰুণোদয়ৰ নামত বাগমাৰা চৰত ব্যাপক হাৰত ধন সংগ্ৰহ ৰহিজুদ্দিন আহমেদে প্ৰায় ৮০ পৰা ৯০ গৰাকী মহিলাৰ পৰা সংগ্ৰহ কৰিছে ধন প্ৰতিজনৰ পৰা সংগ্ৰহ কৰিছে ২ পৰা ৪,০০০ টকা পিছে কোন এই দালাল ৰহিজুদ্দিন অৰুণোদয় 3.0 ব্যাপক দুৰ্নীতি অনিয়ম সংগঠিত হোৱাৰ অভিযোগ উত্থাপন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বঞ্চিত মহিলাই চেঙা সমষ্টিৰ বাগমাৰাচৰ গাঁও পঞ্চায়তৰ ২ নম্বৰ ৱাৰ্ডৰ প্ৰায় শতাধিক মহিলাৰ পৰা ২,০০০ৰ পৰা ৪,০০০ টকা পৰ্যন্ত লোৱাৰ পিছতো তেওঁলোকৰ নাম অৰুণোদয় আঁচনিৰ তালিকাত নথকাত তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে বঞ্চিত মহিলাসকলে ভুক্তভোগী মহিলাসকলে অভিযোগ কৰা মতে গাঁওখনৰ ৮০ পৰা ৯০ গৰাকী মহিলাৰ পৰা এনেদৰে ধন সংগ্ৰহ কৰিছে যদিও এজনেও লাভ কৰা নাই অৰুণোদয় আঁচনিৰ ধন গাঁওখনৰ ৰহিজুদ্দিন আহমেদ নামৰ এজন যুৱকে ব্যাপক হাৰত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছে মহিলাসকলে দৰিদ্ৰ মহিলাৰ পৰা ধন সংগ্ৰহ কৰি নিজৰ পৰিয়ালৰ আটাইৰে নাম সন্নিৱিষ্ট কৰিছে তালিকাত কেৱল অৰুণোদয় আঁচনিয়েই নহয় আত্মসহায়ক গোট পঞ্জীয়ন কৰাই দিয়াৰ নামত ৰহিজুদ্দিন আহমেদে প্ৰতিগৰাকী মহিলাৰ পৰা ১৮০০ টকা সংগ্ৰহ কৰিছে যদিও আজিলৈকে পঞ্জীয়ন নহল এনে আত্মসহায়ক গোট চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰাই দিয়াৰ নামত দালালিত নামিছে ৰহিজুদ্দিনে নিজকে অগপ কৰ্মী বুলি জাহিৰ কৰি ফুৰা দালাল ৰহিজুদ্দিন আহমেদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ভুক্তভোগী মহিলাসকলে নিউজ ডেস্ক ৰিপৰ্ট NH অসম দিয়াৰ পিছত মানে সাউথ বৰবাড়া হাই স্কুলত মানে মানুহ আহিল বহুতো মানুহ আহি মানে অৰুণোদয়ৰ নামত ৰহিজ আৰু সেক্ৰেটাৰীৰ লগত লৈ কিছুমান আৰু মুছলমান মানুহ আছে তেখেতে ক'লাক যে মানে আমাৰ অৰুণোদয় আঁচনি আহিছে আপোনালোকে নাম দিব পাৰে আমি অৰুণোদয় আঁচনি মানে কৰি দিম এইটো কোনে ক'ল এই ৰহিজুদ্দিনে কৈছে আচ্ছা কোৱাৰ পিছত আমি কাগজ পাতি পঞ্চায়ত লেভেলে সকলে জমা দিছোঁ জমা দিয়াৰ পিছত কেইদিনমান পিছত ৰহিজে মোৰ ঘৰত আহিছে অৰুণোদয় মানে কৰি দিম অফিচ লেভেলে কিছুমান খৰচ আছে খৰচটো আমাক দিলে আমি অৰুণোদয় কৰি দিম তেতিয়া আমি মানে টকা অৰুণোদয়ৰ নামত মানে খুজিছে আমি দিছোঁ টকাটো দিছোঁ আমাৰ মানে দাদাই দিছে আৰু গাঁৱৰ যিবিলাক মানুহ আছিল সকলো মানুহ গোট লাগি মানে ৩,০০০ ২,০০০ এনেকৈ টকা মানে ৰহিজে দিয়া হৈছে কিমানজনৰ পৰা লৈছে এনেকৈ ৮০-৯০ জন মানুহৰ পৰা তেখেতে টকা লৈছে আৰু টকা লৈছে লোৱাৰ পিছত অৰুণোদয় মানে আজি হ'ব কালি হ'ব পৰহি হ'ব তাৰিখ দিয়ে নহয় লিষ্ট আহিল লিষ্ট অহাৰ পিছত আমি ৰহিজৰ লগত বহিলোঁ বহাৰ পিছত কয় আমি ব্যৱস্থা কৰি আছোঁ আমি অফিচত যিখিনি টকা দিব লাগে আমি দিছোঁ কামটো হৈ যাব কিছুমান মানুহৰ আহিছে কিছুমানৰ অহা নাই চিন্তা কৰিব নালাগে আমি কামখিনি কৰি দিম পিছে আপোনালোকে যিখিনি মানুহ পইচা দিছিল সেই মানুহখিনিৰ অৰুণোদয় হৈছেনে এটা হোৱা নাই কেৱল তাৰ মানে নিজা ফেমিলি তেখেতৰ হৈছে মানে তাৰ বাহিৰত আৰু হোৱা নাই তাৰ পৰিয়ালৰ মানুহখিনি কেৱল তেখেতৰ হৈছে কিমানকৈ লৈছিল পইচা মানে ৩,০০০ ২,০০০ যাৰ পৰা মানে যিমান খুজিছে তেখেতে মানে সিমানে দিছে আৰু সেইখিনি লৈছে এতিয়া আপোনালোকে কি বিচাৰে আমি মানে আইনৰ আশ্ৰয় বিচাৰোঁ আৰু অৰুণোদয় আমাৰ নিজ সেইটো আমি পাব লাগে আমাৰ অৰুণোদয় হ'ব লাগে আপোনালোকে পইচা ঘূৰাই বিচাৰিছিল নেকি নাই আমি পইচা কি মানে ঘূৰাই চাম আমাৰ অৰুণোদয় হ'ব লাগে নামটো কৰি দিব লাগে ইমান দিন আগতে আমি টকা দিছোঁ আমি এতিয়া কিহৰ টকা মানে ঘূৰাই ল'ম আমিতো টকা নলওঁ আমি তেখেতক কৈছোঁ আমাৰ নামটো কেনেকৈ কৰি দিব অৰুণোদয় এইটো আপোনাৰ কৰি দিব লাগে তেখেতে কয় কিমানজনৰ পৰা লৈছে এনেকৈ ৮০-৯০ জন অৰুণোদয় হৈছেনে আপোনাৰ হোৱা নাই বাকী মানুহখিনি হৈছে নেকি হোৱা নাই তাৰ নিজৰ মানুহৰ তাৰ ঘৰৰ মানুহখিনি হৈছে বাকী আৰু হোৱা নাই আৰু কিহৰ নামত পইচা লৈছে আৰু গোটৰ নামত লৈছে গোটৰ নামত পইচা দিছিলোঁ সেই গোট হৈছে ৰেজিষ্টাৰ হৈছে আৰু কৈছে যে নাম্বাৰ আহিব ৰেজিষ্টাৰ নাম্বাৰ এতিয়া গোট হোৱা নাই এটা গোটৰ নামত কিমান পইচা লৈছে ভৰ্তি ফিজ লৈছে ৫০০ আৰু মাহে মাসে দিয়ে আছিল ২০০ টাকা দিয়া হৈছে তার
আমাৰ গোটৰ পৰা একজনৰ পৰা 1800 কোটি কিমানজন সদস্য আছে 15 এজনৰ পৰা 1800 লৈছে 15 জনৰ পৰা লৈছে নেকি কিন্তু গোটটো হোৱা নাই গোট হোৱা নাই